আজি শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত জোৰোণৰ দৃশ্য। কইনা ঘৰ পোৱাৰ পাছত আমাক এনেদৰে আগবঢ়াই লৈ গ'ল। অলপ সময় অপেক্ষাৰ পাছত কইনা আহি চোতালতলিত ৰাইজৰ আগত এনেদৰে কইনাক বহুৱাই সকলোৰে আগত সকলোকে সাক্ষী কৰি ফুট দিবলৈ আহিছে দৰা ঘৰ বুলি। দৰাই মৰমত দি পঠোৱা কাণফুলিযোৰ এই দৰা ঘৰৰ মানুহে পিন্ধুৱাই আছে। এটা এটাকৈ কাণফুলি, নেকলেছ, খাৰু, মণি সকলোবোৰ এটা এটাকৈ কইনাক পিন্ধুৱাই দিয়া আছে আৰু যিমানবোৰ বস্তু আছিলে ফণি, আইনা, খোৱা বস্তুৰ পৰা আদি কৰি কইনাৰ গাত এবাৰ এবাৰকৈ লাৰি দিয়া হৈছে। এইটোৱে হৈছে নিয়ম। 11 বজাত কইনাক ফুট দিয়াৰ শুভ টাইম, সেয়েহে 11 বজাৰ লগে লগে একদম কইনাক ফুট দিয়া হৈছে শিৰত। দৰাই মৰমত সাঁচতীয়াকৈ দি পঠোৱা সিন্দুৰটোৰে এখন ঘৰ এৰি আন এখন ঘৰলৈ যোৱাৰ এয়া হৈছে নিয়ম, এয়া হৈছে প্ৰস্তুতি। আজিৰ পৰাই আৰম্ভ হ'ল কইনাৰ আন এখন ঘৰৰ দায়িত্ব। ছোৱালী মানুহে দুখন ঘৰ আপোন কৰি লয়, তথাপিও মানুহে কয় ছোৱালী মানুহৰ নিজা ঘৰ নাই। সমাজক সাক্ষী কৰি দৰাৰ ঘৰ আৰু কইনা ঘৰৰ সকলো নিয়ম নীতিৰে আৰু উপস্থিতিৰে জোৰোণ দৃশ্যটো পাৰ হৈ গ'ল আৰু কইনাই আশীৰ্বাদ ল'লে সকলোৰে পৰা। আৰু আজি ভিডিঅ'টো ইমানে